নমস্কাৰ আৰম্ভ কৰিছো দিনটোৰ শিৰোনাম ৰশ্মিতা মহানগৰীৰ মাজমজিয়াৰ এটা বন্ধ কোঠাত ৰহস্যজনক অৱস্থাত উদ্ধাৰ কৰা হ'ল এগৰাকী মডেলৰ মৃতদেহ ঘটনাক লৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মডেল গৰাকীৰ প্ৰেমিকক দীৰ্ঘদিনে লিভিনত থকা দুয়োৰে সম্পৰ্কত সংঘাত হোৱাৰ ফলতে সংঘটিত হৈছে ঘটনা কিন্তু সংঘাতৰ আঁৰত কি আছে মহানগৰীৰ বন্ধ কোঠাত উদ্ধাৰ মডেলৰ মৃতদেহ প্ৰেমিকৰ ফ্লেটত কাৰ জিংঘাছাৰ বলি হল তৃষ্ণা আৰক্ষীৰ জালত বিবাহিত প্ৰেমিক বিষ্ণুদেউ প্ৰথমে ইভেন্টত চিনাকি হৈ প্ৰেম তাৰ পাছত মডেলিং হিচাপে আত্মপ্ৰকাশ আৰু এটা বন্ধ কোঠাত উদ্ধাৰ তৃষ্ণা কাকতিৰ মৃতদেহ যি ঘটনা সংঘটিত হৈছে মহানগৰীৰ খ্ৰীষ্টান বস্তিৰ অমৰাৱতী পেলেচ নামৰ এটা আৱাসিক ফ্লেটত ঘটনা অনুসৰি এইগৰাকী মৰিগাঁৱৰ তৃষ্ণা কাকতি নামৰ যুৱতী মডেল হিচাপে প্ৰতিষ্ঠা হ'বলৈ মহানগৰীলৈ আহিছিল কিছুদিন মডেলিঙৰ কিছু কাম লাভ কৰাৰ পাছত হঠাতে লগ পাইছিল মৰিগাঁৱৰে বিষ্ণুদেউ কোচ নামৰ এজন বিবাহিত ব্যক্তিক ইভেন্ট মেনেজাৰ হিচাপে কাম কৰা বিষ্ণুৰ লগত কম সময়তে তৃষ্ণাৰ গঢ়ি উঠিছিল প্ৰেমৰ সম্পৰ্ক এই প্ৰেমৰ সম্পৰ্ক এই পৰ্যায় পাইছিল গৈ যে অমৰাৱতী পেলেচত বিষ্ণুৱে ক্ৰয় কৰা ফ্লেটত একেলগে বাস কৰিছিল তৃষ্ণা কিন্তু কিছুদিনৰ পৰা দুয়োৰে প্ৰেমত লাগিছিল কেনা আৰু অৱশেষত বৃহস্পতিবাৰে নিশা ফ্লেটৰ বন্ধ কোঠাত উদ্ধাৰ হ'ল তৃষ্ণাৰ চিপ লৈ থকা মৃতদেহ কিন্তু অতি ৰহস্যজনকভাৱে আৰক্ষী আহি পোৱাৰ পূৰ্বে মৃতদেহ নমাই আনিছিল প্ৰেমিক বিষ্ণুদেৱে লগে লগে দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে প্ৰেমিক বিষ্ণু সমান্তৰালভাৱে যুৱতীগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে GMCHলৈ যুৱতীগৰাকীৰ পৰিয়ালে বিষ্ণুৱে পৰিকল্পিতভাৱে হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়া বুলি অভিযোগ তুলি এজাহাৰ দাখিল কৰিছে দিছপুৰ থানাত প্ৰশ্ন হয় বিবাহিত ব্যক্তিৰ লগত প্ৰেম কৰাৰ বাবেই কাৰোবাৰ টাৰ্গেট হল নেকি তৃষ্ণা নে বাটৰ কাইট গুচাবলৈ পৰিকল্পনা কৰি আত্মহত্যা কৰিবলৈ বাধ্য কৰালে প্ৰেমিক বিষ্ণুৱে সেয়া আৰক্ষীৰ তদন্ততহে স্পষ্ট হ'ব বিৰিঞ্চি কুমাৰ ডেকাৰ প্ৰতিবেদন নিউজ 18 অসম নৰ্থ ইষ্ট ফলে মহানগৰী আৰক্ষী জোৱানলৈ কেন্দ্ৰ কৰি দুৰ্বৃত্তৰ গুলী চালনা অৰূপ ৰংপীৰ নামৰ এটা পৰিয়ালক আক্ৰমণৰ বাবে আহিছিল দুৰ্বৃত্তৰ এটা দল গুলী চালনা কৰি নিৰ্বিঘ্নে ঘটনাস্থলীৰ পৰা আঁতৰি যায় দুৰ্বৃত্তৰ দলটো এই ঘটনা কেন্দ্ৰ কৰি বশিষ্ঠ আৰক্ষীৰ অব্যাহত আছে অভিযান গুৱাহাটীত পুনৰ ফুটিল দুৰ্বৃত্তৰ গুলী অস্ত্ৰধাৰী গেঙে ফুটালে দুই যায় গুলী গুলীৰ শব্দত গুৱাহাটীৰ লখৰাত আতংক ভয়ংকৰ গুলী চালনা আহত আৰক্ষীৰ জোৱান এইখিনি স্থানতে অৰ্থাৎ যেটো স্থান আমি মূৰত দেখুৱাইছো এই স্থানতে এইজন যুৱকৰ উদ্দেশ্যে এই গুলী চালনাৰ ঘটনা সংঘটিত হৈছিল নিখাৰ ৰঙীন গুৱাহাটী মহানগৰীত ঘটিল এক ভয়ংকৰ ঘটনা দুৰ্বৃত্তৰ গুলী চালনাৰ ঘটনাত আতংকময় পৰিস্থিতি লখৰাৰ ছাগলপাৰাত পইণ্টটো পিস্তলেৰে দুই যায় গুলী চালনা দুৰ্বৃত্তৰ দলৰ বিনোদ বড়ো নামৰ এজন আৰক্ষী জোৱানক আক্ৰমণ এইজন অসম আৰক্ষীৰ জোৱান বিনোদ বড়ো কেমেৰাৰ সন্মুখত ভুক্তভোগীৰ বিস্ফোৰণ পৰেশ শৰ্মা নামৰ এজনে ভূমিকেন্দ্ৰিক সংঘাতেৰে নিশা আহিছিল অস্ত্ৰধাৰী দলটো দুই ৰাউণ্ড ফুটাইছে আহি পিনে একদম মোৰ কাণে আমাক নীল ডাউন কৰিছে নীল ডাউন কৰাৰ পিছত কাণৰ ওচৰেদি এক ৰাউণ্ড ফুটাইছে আৰু কৈছে এইপাত কি হয় এইপাত কৈছে এইপাত পিষ্টল হয় তাৰপিছত পিষ্টল বুলি কোৱাৰ পিছত আকৌ মোক মূৰটো ডাউন কৰি পিনে আকৌ মূৰত একপ দিছে পিষ্টলৰ বাটেৰে নিখাৰ ঘটনাৰ পিছত ঘটনাস্থলীত উদ্ধাৰ হ'ল গুলীৰ কাৰ্টিজ অৰূপ ৰংপী নামৰ এঘৰৰ ভূমি দখলৰ চেষ্টা চলাবলৈ ছাগলপাৰালৈ আহিছিল দলটো নিখাৰ চাঞ্চল্যকৰ ঘটনাক লৈ বশিষ্ঠ থানাত দাখিল এজাহাৰ ঘটনাৰ পৰিস্থিতি বুজ ল'বলৈ আহিল আৰক্ষীৰ দল সমগ্ৰ ঘটনাক লৈ এতিয়া আৰক্ষীয়ে চলাইছে অনুসন্ধান হাতত উদ্যত মাৰাণাস্ত্ৰ লৈ দুৰ্বৃত্তই অপেন গুলী ফুটাই সন্ত্ৰাস সৃষ্টি কৰা ঘটনাই পুনৰ প্ৰমাণ কৰিলে গুৱাহাটীৰ নিৰাপত্তাৰ ফুকুলা স্বৰূপ ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট
ক্ৰমাগত তৃতীয়বাৰৰ বাবে দেশত অব্যাহত থাকিব মোদী মেজিক মোদীৰ লহৰত ধুলিচাত হ'ব বিৰোধী শিবিৰ নিউজ 18 মেগা অপিনিয়ন পোলত দিনৰ পোহৰৰ দৰে স্পষ্ট হ'ল মোদীৰ প্ৰতি থকা দেশবাসীৰ আকৰ্ষণ এইবাৰো অসমত মোদীৰ লহৰ 2024তো মোদী মেজিকেই হ'ব মেইন ফেক্টৰ মোদীৰ লহৰত গেৰুৱা নিচান উৰিব অসমত মোদীৰ লহৰত তছনছ হ'ব বিৰোধী নিউজ 18 মেগা অপিনিয়ন পোলত মোদী যাদুৰ ব্যাপক প্ৰভাৱ পৰিলক্ষিত হৈছে এক কথাত বিজেপিৰ বিজয়ৰ বাবে যেন এতিয়াও অকলেই যথেষ্ট প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অপিনিয়ন পোলত মোদীক লৈ সোধা হৈছিল কেইবাটাও প্ৰশ্ন আটাইবোৰতে অংশগ্ৰহণকাৰীৰ অভূতপূৰ্ব সঁহাৰি লাভ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে কেৱল মোদীৰ বাবে বিজেপিক ভোট দিবলৈ ৰাজি অধিকাংশ লোক অসমত প্ৰাৰ্থী চাই নহয় কেৱল মোদীৰ বাবে বিজেপিক ভোট দিবলৈ ৰাজি 88% লোক দেশত এই হাৰ 85% বিগত 5 বছৰত মোদী আৰু কেন্দ্ৰীয় চৰকাৰৰ কামত কিমান সন্তুষ্ট অসমত 88% লোকেই কম বেছি পৰিমাণে মোদীৰ কামত সন্তুষ্ট সমগ্ৰ দেশত মোদীক লৈ সন্তুষ্ট 80% লোক অসমত মোদী চৰকাৰৰ 6টা আঁচনিক লৈ কিমান সজাগ জনতা পিএম কিষাণ সন্মান নিধিক লৈ সজাগ 64% পিএম আৱাস যোজনাক লৈ সজাগ 66% হৰ ঘৰ জল অভিযান জল জীৱন মিছনক লৈ সজাগ 69% উজ্জ্বলা যোজনা ৰন্ধন গেছক লৈ সজাগ 72% জন ধন যোজনা বেংক একাউণ্টক লৈ সজাগ 60% আয়ুষ্মান ভাৰতক লৈ সজাগ 68% পিএম কিষাণ সন্মান নিধিত উপকৃত 60% হিতাধিকাৰী পিএম আৱাস যোজনাত উপকৃত 56% হিতাধিকাৰী হৰ ঘৰ জল অভিযানত উপকৃত 70% হিতাধিকাৰী উজ্জ্বলা যোজনা ৰন্ধন গেছত উপকৃত 70% হিতাধিকাৰী জন ধন যোজনা বেংক একাউণ্টত উপকৃত 59% হিতাধিকাৰী আয়ুষ্মান ভাৰত স্বাস্থ্য বীমাত উপকৃত 80% হিতাধিকাৰী ইপিনে প্ৰধানমন্ত্ৰী হিচাপে এতিয়াও জনপ্ৰিয়তাৰ তুংগত আছে নৰেন্দ্ৰ মোদী ৰাহুল গান্ধী আৰু নৰেন্দ্ৰ মোদীৰ তুলনাত্মক সমীক্ষাত পোহৰলৈ আহিছে এই তথ্য নৰেন্দ্ৰ মোদী আৰু ৰাহুল গান্ধীৰ ভিতৰত বেছি হট কোন অপিনিয়ন পোল মতে 77% মোদীক হট বুলি কৈছে আৰু 23% কৈছে ৰাহুল গান্ধী হট নৰেন্দ্ৰ মোদী আৰু ৰাহুল গান্ধীৰ ভিতৰত বেছি পৰিশ্ৰমী কোন 71% মোদীক পৰিশ্ৰমী বুলি কৈছে আৰু 29% কৈছে ৰাহুল গান্ধী পৰিশ্ৰমী নৰেন্দ্ৰ মোদী আৰু ৰাহুল গান্ধীৰ ভিতৰত মোৰ দৰে লোকৰ কথা বেছি চিন্তা কৰে কোনে 75% কৈছে নৰেন্দ্ৰ মোদীয়ে আৰু 25% কৈছে ৰাহুল গান্ধীয়ে নৰেন্দ্ৰ মোদী আৰু ৰাহুল গান্ধীৰ ভিতৰত বেছি শক্তিশালী নেতা কোন 75% কৈছে নৰেন্দ্ৰ মোদী বেছি শক্তিশালী আৰু 25% কৈছে ৰাহুল গান্ধী শক্তিশালী নেতা নৰেন্দ্ৰ মোদী আৰু ৰাহুল গান্ধীৰ ভিতৰত ভাৰতক লৈ কোনজনৰ ভিজন আছে 75% কৈছে ভাৰতক লৈ নৰেন্দ্ৰ মোদীৰ ভিজন আছে আৰু 25% কৈছে ৰাহুল গান্ধীৰ সপক্ষে এই তথ্যৰ পৰা এটা কথা স্পষ্ট যে মোদী মেজিক এতিয়াও অব্যাহত আছে অসম তথা সমগ্ৰ দেশত ইয়াৰ পৰা এইটো প্ৰতীয়মান হয় যে অসমৰ প্ৰায় 75% লোকে মোদীকেই প্ৰধানমন্ত্ৰী ৰূপে চাব বিচাৰে উল্লেখযোগ্য যে অপিনিয়ন পোলত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো লাভ কৰিছে ব্যাপক সঁহাৰি অসমৰ শৰ্মা চৰকাৰেও এই সমীক্ষাত লাভ কৰিছে প্ৰশংসা অপিনিয়ন পোল মতে অসমৰ মুখ্যমন্ত্ৰীৰ কামত কম বেছি পৰিমাণে 82% সন্তুষ্ট ইয়াৰে অতি সন্তুষ্ট 53% আৰু কিছু সন্তুষ্ট 29% একেদৰে শৰ্মা চৰকাৰৰ কাম-কাজত সামগ্ৰিকভাৱে সন্তুষ্ট 84% ইয়াৰে অতি সন্তুষ্ট 53% আৰু কিছু সন্তুষ্ট 31% উল্লেখযোগ্য যে অসমৰ বিভিন্ন স্থানৰ মুঠ 3333 গৰাকী লোকৰ মাজৰ পৰা এই অপিনিয়ন পোল গ্ৰহণ কৰা হৈছিল নিউজ ডেস্ক নিউজ 18 অসম নৰ্থ ইষ্ট আগন্তুক লোকসভা নিৰ্বাচনত বিজয়ৰ অভিলেখ গঢ়িব বিজেপিয়ে আনহাতে প্ৰায় অস্তিত্ব শূন্য হ'ব কংগ্ৰেছ নিউজ 18 নেটৱৰ্কৰ মেগা অপিনিয়ন পোলত স্পষ্ট হৈছে নিৰ্বাচনী দৃশ্যপট ইণ্ডিয়া এলায়েন্স আৰু বিজেপি বিৰোধী দলসমূহে প্ৰায় 105খন আসন লাভ কৰাৰ ইংগিত অপিনিয়ন পোলৰ বিজেপিয়ে গঢ়িব বিজয়ৰ অভিলেখ কংগ্ৰেছৰ অস্তিত্ব হ'ব নিশেষ নিউজ 18 নেটৱৰ্কৰ মেগা অপিনিয়ন পলৰ তথ্যত কংগ্ৰেছৰ শোচনীয় পৰাজয় ইংগিত পূৰ্বৰ তুলনাত কমিব কংগ্ৰেছৰ আসনৰ সংখ্যা অসম পশ্চিমবংগত শূন্য হ'ব কংগ্ৰেছ গুজৰাট ৰাজস্থান উত্তৰাখণ্ডতো কংগ্ৰেছ হ'ব শূন্য
অন্ধ্ৰপ্ৰদেশত শূন্য হোৱাৰ সম্ভাৱনা কংগ্ৰেছৰ সাংসদ ওড়িশাতো লোকসভাত সাংসদ শূন্য হ'ব কংগ্ৰেছ অপিনিয়ন পল মতে কংগ্ৰেছ নেতৃত্বাধীন ইণ্ডি এলায়েন্স আৰু বিজেপি বিৰোধী দলসমূহে মিলি লাভ কৰিব 105খন আসন ইণ্ডি এলায়েন্সে 83খন আসন লাভ কৰাৰ সম্ভাৱনা আছে এই অপিনিয়ন পল অনুসৰি ইণ্ডি এলায়েন্সৰ বিগ ব্ৰাদাৰ কংগ্ৰেছে 49খন আসন লাভ কৰাৰ সম্ভাৱনা আছে এবাৰ লোকসভা নিৰ্বাচনত সেয়ে যদি হয় তেন্তে 2019 তুলনাত কংগ্ৰেছ দলৰ 3খন আসন হ্ৰাস পাব 2019ত কংগ্ৰেছে লাভ কৰিছিল 52খন আসন কংগ্ৰেছক বাদ দি আন সকলো বিৰোধী দলে লাভ কৰিব 56খন আসন ইণ্ডি এলায়েন্সৰ মিত্ৰ দলসমূহে 34খন আসন পোৱাৰ ইংগিত দিছে নিউজ 18 নেটৱৰ্কৰ মেগা অপিনিয়ন পলত অপিনিয়ন পল মতে তেলেংগানাৰ বিৰোধী ইণ্ডিয়াই 6খন আসন বিআৰএছে 2খন AIMIM দলে 1খন আসন লাভ কৰাৰ সম্ভাৱনা আছে অন্ধ্ৰপ্ৰদেশত কংগ্ৰেছ নেতৃত্বাধীন ইণ্ডিয়া মিত্ৰজোঁটে এখনো আসন লাভ নকৰে বুলি সম্ভাৱনা প্ৰকাশ কৰা হৈছে ইপিনে ছত্তীশগড়ত ইণ্ডি মিত্ৰজোঁটে মাত্ৰ এখন আসন লাভ কৰাৰ সম্ভাৱনা আছে মহাৰাষ্ট্ৰৰ কংগ্ৰেছ নেতৃত্বাধীন ইণ্ডি এলায়েন্সে 7খন আসন লাভ কৰিব পাৰে ঝাৰখণ্ডত কংগ্ৰেছে 2খন আসন লাভ কৰাৰ সম্ভাৱনা আছে ইপিনে AIADMK, BSP, BRS, BJD আৰু YSRCP আদি বিৰোধী দলসমূহে মিলি মুঠ 27খন আসন জয় কৰাৰ সম্ভাৱনা প্ৰকাশ কৰা হৈছে অপিনিয়ন পলত এক কথাত এই অপিনিয়ন পল অনুসৰি বিজেপি তথা এনডিএ জয় জয়কাৰৰ বিপৰীতে বিৰোধী কংগ্ৰেছ আৰু ইণ্ডি এলায়েন্সৰ হ'ব শোচনীয় পৰাজয় কংগ্ৰেছ যদি 49খন আসন পায় তেন্তে 2014 পিছত এয়া তেওঁলোকৰ দ্বিতীয় শোচনীয় পৰাজয় হ'ব 2014 চনত কংগ্ৰেছে সৰ্বকালৰ সৰ্বনিম্ন 44খন আসন লাভ কৰিছিল নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট কাইলৈ ঘোষণা হ'ব লোকসভা নিৰ্বাচনৰ দিন বিয়লি 3 বজা নিৰ্বাচন আয়োগে ঘোষণা কৰিব নিৰ্বাচনৰ সূচী দেশত 8টাকৈ পৰ্যায়ত অনুষ্ঠিত হ'ব পাৰে নিৰ্বাচন অসমত বহাগ বিহুৰ পূৰ্বে ভোট গ্ৰহণ সম্পন্ন হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে দেশত এতিয়া চলিছে ব্যাপক হাৰত লোকসভা নিৰ্বাচনী বতাহ কি শাসকীয় পক্ষ কি বিৰোধী পক্ষ সকলো ব্যস্ত নিৰ্বাচনী কাম-কাজত ইয়াৰ মাজতে শনিবাৰে নিৰ্বাচন আয়োগে ঘোষণা কৰিব নিৰ্বাচনৰ সূচী শনিবাৰে আবেলি 3 বজাত ঘোষণা কৰিব নিৰ্বাচনী সূচী নতুন দিল্লীৰ বিজ্ঞান ভৱনত দেশৰ পূৰ্ণাংগ নিৰ্বাচন আয়োগে এক সংবাদমেল যোগে ঘোষণা কৰিব 18 সংখ্যক লোকসভা নিৰ্বাচনৰ দিনবাৰ এই নিৰ্বাচনী সূচীত প্ৰকাশ পাব পাৰে অসমত বহাগ বিহুৰ পূৰ্বে অনুষ্ঠিত হ'ব নিৰ্বাচন বহাগ বিহুৰ পূৰ্বে অসমত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে ইতিমধ্যে অসম চৰকাৰে অনুৰোধ কৰি থৈছে দেশৰ নিৰ্বাচন আয়োগক ইয়াৰ লগতে আয়োগে অসমত এটা পৰ্যায়তে অনুষ্ঠিত কৰিব পাৰে নিৰ্বাচন এটা পৰ্যায়তে অসমৰ 14টা লোকসভা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত কৰাত কোনো সমস্যা নাই বুলিও অসম চৰকাৰে নিৰ্বাচন আয়োগক জনাই থৈছে অসমত আলফা স্বাধীনক বাদ দি বাকি সকলো বিদ্ৰোহী সংগঠন ইতিমধ্যে মূল খুঁটিলৈ উভতি আহিল বিগত কেইটামান বছৰত অসমৰ আইন শৃংখলা পৰিস্থিতি অভাৱনীয় হাৰত উন্নীত হৈছে যাৰ বাবে অসমত এটা পৰ্যায়তে নিৰ্বাচন অনুষ্ঠিত কৰাত সমস্যা নাথাকিব বুলি মত প্ৰকাশ কৰিছে পৰ্যবেক্ষক মহলে উল্লেখযোগ্য যে বিগত 2019ৰ নিৰ্বাচন অসমত 3টা পৰ্যায়ত অনুষ্ঠিত হৈছিল ইপিনে শনিবাৰে আবেলি 3 বজাত ঘোষণা কৰিবলগীয়া নিৰ্বাচনী সূচীত সমগ্ৰ দেশত 7ৰ পৰা 8টা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ সম্ভাৱনা আছে লোকসভাৰ লগতে অৰুণাচল প্ৰদেশ সিক্কিম অন্ধ্ৰপ্ৰদেশ আৰু ওড়িশাত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ সূচীও শনিবাৰে পূৰ্ণাংগ নিৰ্বাচন আয়োগে ঘোষণা কৰিব ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত ধুমুহাৰ গতিৰে চলিছে উন্নয়নৰ বতৰা শুকুৰবাৰে বিকাশ যাত্ৰাৰ অংশস্বৰূপে মুখ্যমন্ত্ৰীয়ে হুজাই জিলাত মুকলি কৰিলে শ শ কোটি টকীয়া একাধিক প্ৰকল্প
টাৰ্গেট লোকসভা নিৰ্বাচন 24,000 কোটিৰ নতুন প্ৰকল্প চৰকাৰৰ উন্নয়নৰ বতৰালৈ জিলাই জিলাই মুখ্যমন্ত্ৰী এই গোটেই যাত্ৰাৰ সময়ছোৱাত আমি অলমোষ্ট 24,000 crores ইমান প্ৰজেক্ট আমি হয় ফাউণ্ডেশ্যন কৰিছোঁ নহ'লে ইনগ্ৰেট কৰিছোঁ 24,000 crore 23,000 crore আমি ডিষ্ট্ৰিক্ট ৱাইজ কৰিছোঁ আৰু 1,000 কোটি টকাৰ স্কুল কৰিছোঁ 8 কোটি টকাকৈ আমি স্কুলবিলাকত দিছোঁ চ' অলমোষ্ট 24,000 crore অলপ প্লাছ হ'ব মাইনাছ নহয় ৰাজ্যত অব্যাহত আছে চৰকাৰৰ বিকাশ যাত্ৰা শুকুৰবাৰে হুজাইত বিকাশ যাত্ৰাত ভাগ লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হুজাইত 395 কোটি টকাৰ প্ৰকল্পৰ শিলান্যাস কৰে মুখ্যমন্ত্ৰীয়ে হুজাইত মুকলি কৰে 670 মিটাৰ দৈৰ্ঘ্যৰ উৰণ সেতু বিকাশ যাত্ৰাৰ মাজতে মুখ্যমন্ত্ৰীৰ দাবী অসমত বিজেপিৰ দখলত থাকিব 13খন আসন যি ব্যক্তিয়ে আজিলৈকে নৰেন্দ্ৰ মোদীক সমালোচনা কৰিলে সংসদৰ ভিতৰে বাহিৰে যি ব্যক্তিয়ে নৰেন্দ্ৰ মোদীৰ প্ৰত্যেকটো নীতিৰ বিৰোধিতা কৰিলে তেওঁলোকৰ বিৰুদ্ধে এবাৰ মানুহে ভোট দিব আপ CPIML CPM এওঁলোকে নিজৰ ভিতৰত কাজিয়া কৰি থাকিব আৰু বিজেপিয়ে 13খন আসনত জিকি লোকসভালৈকে যাব উল্লেখযোগ্য যে 127 কোটি টকাৰে কঠিয়াতলিৰ পৰা দবকালৈ পথৰ উন্নীতকৰণ কৰা হ'ব ইয়াৰ লগতে মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয় হুজাই জিলা পৰিষদৰ কাৰ্যালয় 100খন বিছনাযুক্ত চিকিৎসালয় মুকলি কৰে মুখ্যমন্ত্ৰীয়ে হুজাই নগৰৰ মাজত যেটো ট্ৰেফিক কনজেশন আছিলে আজি আমাৰ ফ্লাইওভাৰ উৰণীয়া সেতু ইনগ্ৰেশন হ'ল এতিয়া আমাৰ ইয়াত ট্ৰেফিক কনজেশনটো কমিব খালি আৰু অলপ সুবিধা ৰাইজৰ বাবে কৰিব লাগিব আমি ৰেলৰ লগত কথা পাতিছো বাকি সুবিধাখিনিও আমি কৰি দিম ধনিৰাম পথাৰ স্পৰ্টছ কমপ্লেক্স মুকলি কৰাৰ লগতে শংকৰদেৱ নগৰত এখন বিশাল জনসভাত অংশ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে সভাত অংশ লোৱা মহিলাসকলক উদ্দেশ্যি মুখ্যমন্ত্ৰীৰ প্ৰশ্ন কাৰ কাৰ মন লাখপতি বাইদেউ হোৱাৰ আমাৰ মা আৰু বাইদেউসকলক আমি লাখপতি বনাব লাগিব বনিব ইচ্ছা নাই লাখপতি কাৰ কাৰ ইচ্ছা নাই হাত দাঙক কাৰ কাৰ লাখপতি বনিব ইচ্ছা আছে তেওঁলোকে হাত দাঙক এবাৰ হুজাইৰ পৰা প্ৰণৱ শৰ্মাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট বিলাককো মই কৈ দিম যে টিভিতে কৈ দিম যে ইমান চিন্তা কৰিব নালাগে 10,000 টকা গভৰ্ণমেণ্টে দিছে আপোনালোকে পইচাটো নলব পাৰিলে আৰু 2,000 টকা ওয়াইফক দি দিয়ক ঠিক আছে বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থ চৰম ত্যাগ কৰি গুৱাহাটীত প্ৰাৰ্থিত প্ৰত্যাহাৰ আম আদমি পাৰ্টিৰ কিন্তু সমান্তৰালভাৱে বিৰোধী ঐক্য মঞ্চৰ মূল দল কংগ্ৰেছকো ত্যাগ স্বীকাৰ কৰি দুটা সমষ্টিৰ প্ৰাৰ্থী প্ৰত্যাহাৰৰ আহ্বান আপ অসমৰ লগতে ভূপেন বৰালৈ আপৰ প্ৰশ্ন বিজেপিক ৰুধিবলৈ নে সহায় কৰিবলৈ আপুনি কাম কৰিছে চৰম ত্যাগেৰে গুৱাহাটী সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ আপৰ কংগ্ৰেছক দুটা সমষ্টি সহযোগী দলক এৰি দিবলৈ আহ্বান আপ অসমৰ 16টা দল নহয় দুটা দলৰ মাজতহে আসনৰ বুজাবুজি কংগ্ৰেছৰ সভাপতি ভূপেন বৰালৈ শক্তি খেল এৰি আপ অসমৰ ডাঙৰ ঘোষণা বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত গুৱাহাটী লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা নকৰে আপৰ প্ৰাৰ্থীয়ে কিন্তু একে সময়তে ভূপেন বৰাক ডিব্ৰুগড় আৰু লখিমপুৰত প্ৰাৰ্থী নিদি তেওঁকো চৰম ত্যাগ কৰি দেখুৱাবলৈ আহ্বান আপৰ কেন্দ্ৰীয় নেতৃত্বৰ সংবাদমেল পাতি আপৰ গুৰুতৰ অভিযোগ কংগ্ৰেছ দলে আসন এৰি দিয়াৰ নামত প্ৰতাৰণা কৰিছে অসম জাতীয় পৰিষদে এটা সিটত প্ৰাৰ্থী দিয়াটোৱেই বহু কথা স্পষ্ট কৰিছে আপৰ অভিযোগ কেৱল দুটা দলৰ মাজতহে বিৰোধী ঐক্য হিচাপে বুজাবুজি হৈছিল আমি 3খন আসন বিচাৰি 11খন আসনতে বিৰোধী ঐক্য মঞ্চক আমি সমৰ্থন জনাম বুলি কৈছিল কিন্তু অৱশেষত এই বিৰোধী ঐক্য মঞ্চটো 16টা দলক কেৱল মাথো তেওঁলোকে প্ৰতাৰণা কৰা নাই এই 16টা দলৰ লগতে অসমবাসী ৰাইজকো বিৰোধী ঐক্য মঞ্চৰ নামত ভূপেন বৰা ডাঙৰীয়া প্ৰতাৰণা কৰিলে মাত্ৰ এটা দলৰ স্বাৰ্থত মাত্ৰ এটা ৰাজনৈতিক দলৰ স্বাৰ্থত ভূপেন বৰা ডাঙৰীয়াই বাকি 15টা ৰাজনৈতিক দলক প্ৰতাৰণা কৰিলে
কেৱল অসমতেই নহয় ভাৰতবৰ্ষৰ বহু ৰাজ্যত কংগ্ৰেছে আম আদমী পাৰ্টিক সিট ভাগ বটোৱাৰাক লৈ প্ৰবঞ্চনা কৰিছে যিসমূহ আসনত আপৰ প্ৰাৰ্থী জয়ী হোৱাৰ সম্ভাৱনা আছিল সেইসমূহ আসনো এৰি দিয়া নাই বুলি মন্তব্য আপ নেতৃত্বৰ 16টা দল লৈ বিৰোধী ঐক্যমঞ্চৰ নাম দি কেৱল মাত্ৰ লিলি হোটেলত বৈঠক পাতি দায়িত্ব সামৰিলে তেওঁলোকে এই বিৰোধী ঐক্য মঞ্চটো কেৱল লিলি হোটেলৰ মাজতে সীমাবদ্ধ কৰি ৰাখি থলে বিৰোধী ঐক্য মঞ্চটো ভূপেন বৰা ডাঙৰীয়াৰ নেতৃত্বত কেৱল লিলি হোটেলতে সীমাবদ্ধ হৈ থাকিল জনতাৰ মাজলৈ বিজেপিৰ বিৰুদ্ধে এই বিৰোধী ঐক্য মঞ্চটো লৈ যাব নোৱাৰিলে আম আদমী পাৰ্টিয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত আপোনালোকে জানে যে ৰাষ্ট্ৰীয় পৰ্যায়ত সিদ্ধান্ত অনুসৰি কংগ্ৰেছৰ লগত হোৱা সিদ্ধান্ত অনুসৰি আমি আমাৰ দিল্লীত আমাৰ চৰকাৰ থকাৰ পিছতো য'ত কংগ্ৰেছৰ কোনো এমপি এমএলএ নথকা পিছতো আমি দিল্লীত তিনিখন আসন আমি কংগ্ৰেছক এৰি দিছোঁ ভূপেন বৰাৰ বিৰুদ্ধে তিৰ্যক বাক্যবান এৰি আপৰ স্পষ্ট কথা যে বিজেপিক প্ৰতিহত কৰিবলৈ নহয় বিজেপিক সহায় কৰিবলৈ ভূপেন বৰাই কাম কৰিছে जो कांग्रेस ने अब ये घोषणा की है तो उससे साफ पता चलता है कि कांग्रेस का मकसद असम में भारतीय जनता पार्टी को हराना नहीं है कांग्रेस विरोधी ऐक्य के पक्ष में ही नहीं है कांग्रेस ये देख रही है कि आम आदमी पार्टी असम में कोई भी सीट जीत ना जाए इसलिए कांग्रेस इस तरीके का हथकंडा इस्तेमाल करके और अंत में आम आदमी पार्टी को एक भी सीट उन्होंने आम आदमी पार्टी के लिए नहीं छोड़ी নিৰ্বাচনলৈ মাজত এটা মাহো বাকি নাই এনে অৱস্থাত বিৰোধী দলৰ মাজত এনেদৰে সংঘাতে ভোটাৰৰ মাজত কেনে প্ৰভাৱ পেলায় হিয়া হ'ব লক্ষণীয় বিৰিঞ্চি কুমাৰ ডেকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ঘোষণা কৰা হ'ল এআইইউডিএফৰ প্ৰাৰ্থী তালিকা ধুবুৰী কৰিমগঞ্জ আৰু নগাঁৱত এআইইউডিএফৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰা হৈছে ধুবুৰীত বদৰুদ্দিন মৌলানা আজমলৰ প্ৰাৰ্থিত্ব নগাঁৱত বিধায়ক আমিনুল ইছলামক প্ৰাৰ্থিত্ব কৰিমগঞ্জত সাহাবুল ইছলাম চৌধুৰীক প্ৰাৰ্থিত্ব আগবঢ়োৱা হৈছে ইউডিএফৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰা হৈছে ধুবুৰী কৰিমগঞ্জ আৰু নগাঁৱত ধুবুৰীত মৌলানা বদৰুদ্দিন আজমলক প্ৰাৰ্থিত্ব দিয়া হ'ল নগাঁৱত বিধায়ক আমিনুল ইছলামক প্ৰাৰ্থিত্ব লগতে কৰিমগঞ্জত সাহাবুল ইছলাম চৌধুৰীক দিয়া হ'ল প্ৰাৰ্থিত্ব লোকসভা নিৰ্বাচনৰ পূৰ্বে এতিয়া চৰম বিপৰ্যয়ৰ সন্মুখীন হৈছে বিৰোধী কংগ্ৰেছ দলীয় টিকট নাপায় এবাৰ দল এৰিলে বৰপেটাৰ সাংসদ আব্দুল খালেকে লগতে বিৰোধী কংগ্ৰেছৰ সৈতে বিৰোধী ঐক্য মঞ্চত নিৰ্বাচনৰ পূৰ্বে থাকিলগৈ মাত্ৰ অসম জাতীয় পৰিষদহে বিপৰ্যয়ে লগ এৰা নাই বিৰোধী কংগ্ৰেছক এইবাৰ দল এৰিলে সাংসদ আব্দুল খালেকে থানবান কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী ঐক্য মঞ্চ এজেপিক বাদ দি সকলো বিৰোধীয়ে এৰিলে সংগ এজেপিক লগত লৈ লোকসভাত অৱতীৰ্ণ হ'ব কংগ্ৰেছ লোকসভা নিৰ্বাচনৰ পূৰ্বে এতিয়া চৰম বিপৰ্যয়ৰ সন্মুখীন হৈছে বিৰোধী কংগ্ৰেছ দলীয় টিকট নাপায় এইবাৰ দল এৰিলে বৰপেটাৰ সাংসদ আব্দুল খালেকে লগতে বিৰোধী কংগ্ৰেছৰ সৈতে বিৰোধী ঐক্য মঞ্চত নিৰ্বাচনৰ পূৰ্বে থাকিলগৈ মাত্ৰ অসম জাতীয় পৰিষদহে যুঁজত নমাৰ পূৰ্বে এতিয়া অসমত বিধ্বস্ত কংগ্ৰেছ যেন চৰম বিপৰ্যয় বিপৰ্যয়ে লগ নেৰে কংগ্ৰেছক বিপৰ্যয়ৰ আন এক নাম কংগ্ৰেছ এই বিপৰ্যয় আৰু মহাদুৰ্যোগৰ মাজতে শুকুৰবাৰে কংগ্ৰেছ এৰিলে সাংসদ আব্দুল খালেকে দলৰ প্ৰাথমিক সদস্য পদ এৰিলে খালেকে It is true that I tender my resignation and I have a specific complaint against PCC President and AICC General Secretary in charge. But I have high regard for Madam Sonia Gandhi. I have full trust on her. But it is true that I tender my resignation from primary membership of party. I have a specific complaint against him. I have a specific complaint against Bhupen Bora. লোকসভা নিৰ্বাচনত দলীয় টিকটৰ পৰা বঞ্চিত হোৱা খালেকে পদত্যাগ পত্ৰ লিখিলে এআইচিচিৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেলৈ এই পত্ৰত এআইচিচিৰ সাধাৰণ সম্পাদক তথা প্ৰদেশ কংগ্ৰেছৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ বাবে অসমত কংগ্ৰেছৰ চৰম বিপৰ্যয় হোৱা বুলি উল্লেখ কৰিছে খালেকে লোকসভা নিৰ্বাচনৰ সূচী ঘোষণা হোৱাৰ এদিন পূৰ্বে কংগ্ৰেছ এৰা খালেকে অসম গণ পৰিষদৰ সৈতে যোগাযোগত আছে বুলি জানিব পৰা গৈছে খালেকক বুজনি দিবলৈ শুকুৰবাৰে খালেকৰ বৰপেটাৰ ঘৰত উপস্থিত হ'লগৈ এপিচিচিৰ সভাপতি ভূপেন বৰা এজন সিটিং এমপি যেতিয়া ডিপ্ৰাইভ হয়
তেতিয়া তেখেতৰ খং আৰু ক্ষোভ উঠাটো অত্যন্ত স্বাভাৱিক কথা। মই আজি 3 দিনৰ পৰা তেখেতক লগ পাবলৈ চেষ্টা কৰি আছিলোঁ। তেখেতৰ ফোন বন্ধ আছিলে। তেখেত সাংবাদিক জীৱনত যেতিয়া আছিলে তেতিয়া মই যুৱ কংগ্ৰেছৰ সভাপতি আছিলোঁ। এটা প্ৰায় 30 বছৰৰ সম্পৰ্ক আছে আৰু সেইকাৰণে মই সেই সম্পৰ্কৰ ভিত্তিত তেখেতৰ সৈতে কেইটামান কথা পাতিছোঁ আৰু তেখেতৰ কেইটামান স্পেচিফিক অভিযোগ আছে। সেই অভিযোগকেইটাও আমি খণ্ডন কৰিম বুলি পেলাই কথা দিছোঁ আৰু AICCৰ লগত মই ইতিমধ্যে কথা পাতিছোঁ। খালেক ডাঙৰীয়াক মই কৈছোঁ যে হুৰমূৰকৈ একো সিদ্ধান্ত নল'ব, আমি আপোনাৰ খুব নিৰাময় কৰিম। খালেক ডাঙৰীয়াক আমাৰ প্ৰয়োজন আছে আৰু মোৰ বিশ্বাস যে মই কালি ৰাতিপুৱাৰ ভিতৰত আমি যে এটা চূড়ান্ত সিদ্ধান্ত লৈছোঁ খালেকক লৈ, সেইটো মই আপোনালোককো জনাম, খালেককো জনাম। ইপিনে নিৰ্বাচনৰ পূৰ্বে গঠিত কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী ঐক্যমঞ্চ এতিয়া থানবান। আপে ইতিমধ্যে 2টা সমষ্টিত, TMCয়ে 4টা সমষ্টি, CPI 3টা আৰু CPIMে 1টা সমষ্টিত ইতিমধ্যে প্ৰাৰ্থী তালিকা ঘোষণা কৰিলে। শুকুৰবাৰে দিনটোত TMCয়ে ঘোষণা কৰিলে 4টা সমষ্টিৰ প্ৰাৰ্থীৰ নাম। কংগ্ৰেছৰ সৈতে মাত্ৰ থাকিলগৈ লুৰিণজ্যোতি গগৈৰ অসম জাতীয় পৰিষদহে। অসম জাতীয় পৰিষদক লগত লৈয়ে এতিয়া কংগ্ৰেছে শাসকীয় বিজেপিৰ নেতৃত্বাধীন মিত্ৰজোঁটৰ বিৰুদ্ধে যুঁজ দিব লাগিব। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মেৰাপানী সীমান্তত পুনৰ উত্তেজনাই বিৰাজ কৰিছে। অসমীয়া লোকৰ বাৰীৰ গছ বন কাটি তহিলং কৰিছে নগাই। 1 নং ওপৰ তৰাণীত সংঘটিত হৈছে এই ঘটনা। শ শ নগা লোকে অনাধিকাৰ প্ৰৱেশ কৰি সৃষ্টি কৰিছে সন্ত্ৰাসৰ। মেৰাপানী সীমান্তত পুনৰ উত্তেজনা। 1 নম্বৰ ওপৰতৰাণীত অসমীয়াৰ বাৰীত গছ বন কাটি তহিলং কৰিলে নগা দুৰ্বৃত্তই। সীমান্তৰ জিতেন চুতীয়া, ভুৱন শইকীয়া আৰু কৃষ্ণ গগৈৰ বাৰীত শ শ নগা দুৰ্বৃত্তই অনধিকাৰ প্ৰৱেশ কৰি চলালে উপদ্ৰৱ। ঘটনাস্থলীত আৰক্ষী তথা CRPF বাহিনী উপস্থিত হোৱাৰ সময়ত হাবি কাটি তহিলং কৰিলে নগা দুৰ্বৃত্তৰ দলে। আজি প্ৰায় 200 নগাই হাবি জংঘল কাটিছেহি। প্ৰায় মোৰ ৰখাই থোৱা গছখনিবিলাক মানে কাটি কুটি দিছে। নগা এতিয়া মানে আগতে এবাৰ কাটিছিলে, মানে প্ৰায় মানে কলোহি CRPক জনালোঁ, তাত CRPয়ে মানে বন্ধ কৰি থৈছিলে। তাৰপৰা আকৌ আজি কটা হৈছে আকৌ নতুনকৈ। পুলিচ প্ৰশাসনৰ মানুহ কালি আহিছিলে বুলি কোৱা শুনিছিলোঁ, মই দেখি নাপালোঁ। তাৰপৰা CRPক জনাইছিলোঁ, প্ৰায় মানে বহুত দেৰি পলমকৈ তেখেতসকল আহি ওলাইছেহি। হাবি জংঘল কাটি প্ৰায় শেষেই কৰি দিলে নগাই। অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলটোত নগা দুৰ্বৃত্তই বাৰে বাৰে অসমীয়া লোকৰ মাটিত বাৰে বাৰে গছ গছনি কাটি তহিলং কৰাৰ পিছতো ৰাজ্য চৰকাৰে নীৰৱ দৰ্শকৰ ভূমিকা পালন কৰা বুলি অভিযোগ তুলিছে স্থানীয় লোকসকলে। আগতে কাটিছিলে, তাৰপৰা CRP মানে ইনফৰ্মেশ্যন দিয়াৰ কাৰণে অলপ বন্ধ হ'ল। তাৰপৰা আকৌ মানে আজি প্ৰায় ৰাতিপুৱাৰ পৰা কাটি আছে। মানে আগতে CRP কেমলে মানে আমি জনোৱা হ'ল, মানে ইমান দেৰি মানে ফ'ৰ্চ পঠিয়াম বুলি ক'লে ক'ত পঠিওৱা নাছিল না, নগাই কাটি হাবি শেষেই কৰিবলৈ হ'লগৈ। অনমল যাদৱৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। শোণিতপুৰ চিৰাজুলিত সংঘটিত হৈছে চাঞ্চল্যকৰ ডকাইতি। প্ৰায় 6জনীয়া দুৰ্বৃত্তৰ এটা দলে দুৱাৰ ভাঙি গৃহস্থক চোকা অস্ত্ৰ দেখুৱাই লুটি নিয়ে নগদ 50,000 টকা সহ সোণৰ অলংকাৰ। দুৰ্বৃত্তৰ সন্ধানত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। ঢেকিয়াজুলি আৰক্ষী থানা এলেকাৰ চিৰাজুলিত নিশা সংঘটিত হ'ল চাঞ্চল্যকৰ ডকাইতি কাণ্ড। চিৰাজুলিৰ হিতেন নাথৰ ঘৰত নিশা 2:30 মান বজাত 5-6জনীয়া ডকাইতৰ দলে ঘৰটোত দুৱাৰ ভাঙি প্ৰৱেশ কৰে। ইয়াৰ পিছতে চোকা অস্ত্ৰ দেখুৱাই নগদ 50,000 টকা আৰু সোণৰ অলংকাৰ লুটি নিয়ে। বৃহস্পতিবাৰৰ দিনটোত এটা মহিলা গোটৰ পৰা এই ধনখিনি লৈছিল হিতেন নাথৰ পত্নীয়ে। 5জনমান ল'ৰা সোমাই এখেতক মানে ডেগাৰ খুকুৰি এনেকৈ দেখুৱাই আগুৰি ধৰিছে। তাৰপিছত আগুৰি ধৰি কৈছে কি আছে উলিওৱা, নহ'লে মানুহ কাটি পেলাম, মাৰি পেলাম এনেকৈ কৈছে। আনহাতে 5-6জনীয়া ডকাইতৰ দলটোৱে হিতেন নাথৰ মোবাইল ফোনটোও কাঢ়ি নিয়ে। ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী হিতেন নাথে। হৰেণ ভূমিজৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল বাজপেয়ী ভৱনত পোনপটীয়াকৈ লৈ গৈছো। আৰু তাৰ আগতে জানুৱাৰী মাহত আমি প্ৰায় 42 লাখ লোকক ৰেচন কাৰ্ড প্ৰদান কৰিছিলোঁ। এই সময়ছোৱাৰ মাজতে আমি 1 কোটি প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী আয়ুষ্মান ভাৰত আৰু আয়ুষ্মান অসমৰ কাৰ্ড আমি বিতৰণ কৰিছিলোঁ ৰাইজৰ মাজত। আৰু
এই সময়ছোৱাৰ ভিতৰতে প্ৰধানমন্ত্ৰী ডাঙৰীয়া দুবাৰ অসম ভ্ৰমণলৈ আহিলে আৰু তৃতীয়খন সভাও তেখেতে ভাৰ্চুৱেলি জাগিৰোডত সম্বোধন কৰিলে। এই সময়ছোৱাৰ ভিতৰত গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া অসমত আহি কেইবাটাও আঁচনিৰ শুভ উদ্বোধন কৰিলে আৰু বাথৌ মহাসভা, কামাণ্ডো বেটেলিয়নৰ পাছিং আউট পেৰেড কেইবাটাও সফল কাৰ্যসূচীত অংশগ্ৰহণ কৰিলে। যোৱাকালি ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ডাঙৰীয়ায়ো বৰপেটা আৰু কোকৰাঝাৰত আহিছিলে আৰু কোকৰাঝাৰত কাৰ্যকৰ্তা সন্মিলন আৰু বৰপেটাত এখন বিশাল ৰাজহুৱা সভাৰ সম্বোধন কৰে। যোৱাকালিয়ে ভাৰতৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানী IIT গুৱাহাটীত আহিছিল। অসমৰ ষ্টাৰ্টআপ আৰু অসমৰ উদ্যোগী যুৱক যুৱতীসকলৰ লগত তেখেতে বাৰ্তালাপ কৰে। অৰ্থাৎ ক'ব গ'লে যোৱা 2 মাহ ধৰি ভাৰতীয় জনতা পাৰ্টীয়ে আৰু অসম চৰকাৰে ভাৰতীয় জনতা পাৰ্টীৰ নিৰ্বাচনী ইস্তাহাৰ ফলপ্ৰসূ কৰাৰ বাবে অসম চৰকাৰে এক বৃহৎ জনসম্পৰ্কৰ কাৰ্যসূচী হাতত লৈছিলে আৰু ইয়াৰ আগতে কোনো নিৰ্বাচনৰ আগত ইমান ডাঙৰ বৃহৎ জনসম্পৰ্কৰ কাৰ্যসূচী আমি হাতত লোৱা নাছিলোঁ। এক প্ৰকাৰ ক'ব গ'লে যোৱা 2 মাহ ধৰি আমাৰ বিধায়ক, মন্ত্ৰী, দলৰ কাৰ্যকৰ্তাসকল আমাৰ সম্পূৰ্ণৰূপে ব্যস্ত হৈ পৰিছিল। এই সময়ছোৱাৰ ভিতৰত দলৰ পৰাও আমি প্ৰথমবাৰৰ বাবে এটা কাম হাতত লৈছিলোঁ, সেইটো হৈছে ইণ্টেনচিভ বুথ মবিলাইজেশ্যন। অৰ্থাৎ বিভিন্ন একোটা সমষ্টিত একোটা বুথৰ বিপৰীতে আমি কেনেকৈ এজন মানুহে গৈ তাত উপস্থিত হ'ব পাৰে। গাঁৱলৈ যোৱা এটা কাৰ্যসূচী আছিলে আৰু প্ৰত্যেকটো সমষ্টিত আমি 2জনকৈ কাৰ্যকৰ্তা নিয়োগ কৰিছিলোঁ বিধানসভা সমষ্টিত, যাতে তেওঁলোকে 2 মাহৰ ভিতৰত গোটেইকেইটা বুথলৈকে যাব পাৰে। BTAD, যোৰহাট, কাজিৰঙা, দৰং, ওদালগুৰি এইকেইটা সমষ্টিত আমি এই বিশেষ কাৰ্যসূচী হাতত লৈছিলোঁ আৰু তাৰ ফলত আমাৰ 1জন দলীয় কাৰ্যকৰ্তাই প্ৰতিটো বুথতেই এদিনৰ বাবে 2 দিনৰ বাবে হ'লেও তেওঁলোকে ভ্ৰমণ কৰিব পাৰিলে এই সময়ছোৱাৰ ভিতৰত। আৰু এই সময়ছোৱাৰ ভিতৰত দলৰ ফালৰ পৰা হিতাধিকাৰী সন্মিলন, দলৰ ফালৰ পৰা গাঁৱলৈ যোৱা, সমান্তৰালভাৱে আমাৰ দলৰো এক বিশাল সাংগঠনিক কাৰ্যসূচী আমি ৰূপায়ণ কৰিছিলোঁ। এই সময়ছোৱাৰ ভিতৰতে আমি দেখা পাইছোঁ যে বিধানসভাৰ বাহিৰে ভিতৰে বহু লোক কংগ্ৰেছ দল ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে আৰু এই সময়ছোৱাৰ ভিতৰতে ছাত্ৰ সংগঠন আৰু বিভিন্ন গণ সংগঠন আৰু বিভিন্ন প্ৰফেশ্যনেল লাইফৰ লগত জড়িত বহু ব্যক্তিয়ে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে। বিৰোধী দলৰ ঐক্য ভাঙি যোৱাৰ পৰিৱৰ্তে ভাৰতীয় জনতা পাৰ্টী আৰু ইয়াৰ মিত্ৰ দলসমূহে কোনো ধৰণৰ মিডিয়া বিতৰ্ক যুক্তি তৰ্কৰ পৰা বহুত দূৰত থাকি এটা সম্পূৰ্ণ মিত্ৰতাৰ ভাৱমূৰ্তিৰে আমি দলীয় আসনবিলাক নিজৰ ভিতৰত ভগাই লৈছিলোঁ, লোকসভাৰ আসনসমূহ। আৰু প্ৰাৰ্থী ঘোষণাৰ সময়তো 3টা দলে পাৰস্পৰিক বুজাবুজিৰ মাজেৰে প্ৰাৰ্থীসমূহ প্ৰত্যেকটো দলে প্ৰত্যেকটো দলৰ লগত আলোচনা কৰি according to the requirement of that geographical area আমি গোটেইকেইটা 3টা দলে আমাৰ দলৰ প্ৰাৰ্থীৰ ঘোষণা সমাপ্ত কৰিলোঁ। এই প্ৰাৰ্থী ঘোষণা কৰাৰ উপৰিও ভাৰতীয় জনতা পাৰ্টীৰ এইবাৰ প্ৰাৰ্থী ঘোষণা কৰিবলৈ যাওঁতে কেইবাজন বৰ্তমানৰ সাংসদ আৰু মন্ত্ৰী দলীয় টিকটৰ পৰা
বঞ্চিত হৈছে কিন্তু এজন শুদ্ধ আৰু প্ৰকৃত কাৰ্যকৰ্তাৰ মনোভাৱেৰে টিভি মিডিয়াত এটা তু শব্দও প্ৰকাশ নকৰি সকলোৱে দলৰ প্ৰাৰ্থীজনক জিকাবৰ বাবে লাগি গৈছে তেজপুৰত পল্লৱ লোচন দাস ডাঙৰীয়াই টিকট পোৱা নাই তেওঁৰ মনত কোনো বিষাদ নাই ৰামেশ্বৰ তেলীয়ে টিকট পোৱা নাই সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক দুগুণ উৎসাহেৰে আদৰি আনিছে আৰু যদি কৰিমগঞ্জত ডক্টৰ ৰাজদীপ ৰয় টিকটৰ পৰা তাত অনুসূচিত জাতি হোৱাৰ কাৰণে টিকেট পোৱা নাই পৰিমল শুক্লবৈদ্যৰ নিৰ্বাচনৰ দায়িত্ব তেওঁৱে হাতত লৈছে গতিকে মই এইটো ক'ব খুজিছোঁ যে আগৰ বহু নিৰ্বাচনতকৈ এইবাৰ নিৰ্বাচন ভাৰতীয় জনতা পাৰ্টীয়ে এটা অত্যন্ত শৃংখলিত জনসেৱাৰ মনোভাৱেৰে বিকাশ আৰু উন্নয়ন সন্মুখত ৰাখি এটা বহুত ডাঙৰ সাংগঠনিক প্ৰস্তুতিৰে এইবাৰ আমি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগবাঢ়িছোঁ অহা কালি নিৰ্বাচনী আয়োগে নিৰ্বাচনৰ ঘোষণা কৰিব মই অত্যন্ত আশাবাদী যে 14টা সমষ্টিৰ 13টা সমষ্টিত ভাৰতীয় জনতা পাৰ্টি আৰু ইয়াৰ মিত্ৰগোষ্ঠী বিজয়ী হ'ব আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া তৃতীয়বাৰ প্ৰধানমন্ত্ৰী হোৱাৰ এই যাত্ৰাত অসমে এক গুৰুত্বপূৰ্ণ ভূমিকা ল'ব আজি আপোনালোকে জানে যে বহু দিনৰ পৰা অৱহেলিত হৈ থকা অসমখনত এটা কোনোবা এজন প্ৰধানমন্ত্ৰীৰ মৰমৰ দৃষ্টি লাগে কাৰণ আমি ইকনমিকেলি ফাইনেন্সিয়েলি সামাজিকভাৱে উদ্যোগীকৰণৰ ফালৰ পৰা আমি যিকোনো কাৰণতে বহুত দূৰ পিছুৱাই গ'লোঁ মই কেতিয়াবা সাংবাদিক বন্ধুসকলক অনুৰোধ জনাম যে পলিটিকেল হিষ্ট্ৰী অফ আছাম যিখন অসম চৰকাৰে প্ৰকাশ কৰিছে সেই হিষ্ট্ৰীখন যদি আমি কোনোবাই পঢ়োঁ পিয়ৰলি একাডেমিক ৰিজনত তেতিয়াহ'লে আপোনালোকে দেখা পাব যে স্বাধীনতাৰ পিছত অসমত এটা বছৰ অসমীয়াই পোৱা নাই যিটো বছৰ আমি শান্তিত আছোঁ যিটো বছৰ আমি সমাহিত অৱস্থাত থাকিব পাৰিছোঁ আৰু অসমীয়াই এনেকুৱা এটা সময় নাই যিটো কাৰণত বিভিন্ন কাৰণে ৰাজপথত নামিবলগীয়া হোৱা নাই 2014 চনৰ পিছত প্ৰধানমন্ত্ৰীৰ মৰম আৰু উত্তৰ পূৰ্বক অষ্টলক্ষ্মী ৰূপত সজাবলৈ তেখেতৰ যি প্ৰচেষ্টা সেই প্ৰচেষ্টাই তেখেতক 27 বাৰ অসম ভূমিলৈ মাতি আনিছে 27 টাইমছ হি ভিজিটেড আছাম আৰু অসমৰ প্ৰতিটো সমস্যাৰ ওপৰত তেওঁৰ এক সম্যক ধাৰণাৰ সৃষ্টি হৈছে কাজিৰঙাত ৰাতি থাকিছে বন্য জন্তু চাইছে কিন্তু চাহ বাগিচাত এখনত থিয় হৈ একপি ফটো উঠি চাহ বাগিচাৰ পাতৰ লগত নিজক সুন্দৰ পৰিৱেশৰ লগত নিজক বিলীন কৰি অসমৰ টিক প্ৰমোট কৰিবও পাহৰি যোৱা আজি মই নিৰ্বাচন ঘোষণা হোৱাৰ প্ৰাক মুহূৰ্তত অসমবাসীক আহ্বান জনাম যে নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হ'ব তাত কোনো সন্দেহ নাই আৰু বিভিন্ন অপিনিয়ন পোল বিভিন্ন আমি ধাৰণা বা বিভিন্ন কথাত মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হ'ব সি এতিয়া সম্পূৰ্ণ সন্দেহৰ বাহিৰত কিন্তু মোদী ডাঙৰীয়াৰ এই দিগ্বিজয় যাত্ৰাত ভাৰতৰ এই দিগ্বিজয় যাত্ৰাত অসমে এটা গুৰুত্বপূৰ্ণ ভূমিকা ল'ব লাগে কোন প্ৰাৰ্থী সি কোনো ক্ষেত্ৰতে পইণ্ট অফ কনচিডাৰেশ্যন এই কাৰণেই নহয় যে প্ৰাৰ্থী যি ৰূপতে আমি চাব নাযাওঁ কিয় প্ৰাৰ্থীৰ চকুত আৰু মুখত আমি মোদীক দেখা পাব লাগিব যদি মোদী ডাঙৰীয়া থাকে তেতিয়াহ'লে প্ৰাৰ্থীৰ যিটো প্ৰতিদ্বন্দ্বিতা সেই প্ৰতিদ্বন্দ্বিতা বহুত পিছলৈ গুচি যায় এই নিৰ্বাচন মোদী আৰু ৰাহুল গান্ধীৰ নিৰ্বাচন আমিবোৰ মাত্ৰ একোটা কৰবাত যেনেকৈ এখন ড্ৰামাত বিভিন্নজনে এক্টিং কৰে আমি একোজন কৰবাত সৰু সৰু ভাৱত ভাও লোৱা একোজন আমি অভিনেতা বা ভাৱৰীয়া বা ক'ব পাৰোঁ ৰিয়েল লাইফ আমি এক্টৰ নট থিয়েটাৰিছ এক্টৰ আমি ৰিয়েল লাইফ এক্টৰ কিন্তু দ্য
হিৰো অফ দ্য থিয়েটাৰ ইজ নৰেন্দ্ৰ মোদী। এই গোটেই যিখন আমাৰ নিৰ্বাচনীৰ ৰণনীতি হ'ব, নিৰ্বাচনৰ ফলাফল হ'ব, এই গোটেইটোৰ মূল ৰূপকাৰ হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আৰু তেওঁ ব্যক্তিগতভাৱে নহয়, ভাৰতক বিশ্বগুৰু বনোৱাৰ কাৰণে এই গোটেই প্ৰচেষ্টা। আৰু মই নিজে ভাবোঁ যোৱা 2 বছৰ 8 মাহত অসমৰ মুখ্যমন্ত্ৰী হিচাপে থাকি আৰু 2001 চনৰ পৰা মোৰ সুদীৰ্ঘ ৰাজনৈতিক পৰিক্ৰমাত মই আজি একেবাৰে কনফিডেণ্ট, যদি মোদী ডাঙৰীয়াক লগত লৈ আমি আগবাঢ়িব পাৰোঁ, অসম সঁচাকৈ আমি নভবা পৰিৱেশত আমি যাব পাৰিম। আজি মই ডেভেলপমেণ্টৰ কথা ক'ব নাযাওঁ, কোনে সৰু কথা এটা আমি কোনে ভাবিব পাৰোঁ যে খানাপাৰাৰ পৰা জালুকবাৰী আমি 16 মিনিটত গৈ পাওঁ। ব্ৰহ্মপুত্ৰৰ বুকুত কেতিয়াবা মেৰাইন ব্ৰিজ হ'ব, আমি কোনে কল্পনা কৰিছোঁ? ইয়াত যদি কোনোবাই ভাবিছিল যে ময়ো কল্পনা কৰিছিলোঁ, মই নাজানো, কিন্তু মই যিমান মানুহক পাইছোঁ কোনেও ভবা নাছিল। আজি বাৰাউনীৰ পৰা গেছ পাইপলাইন যে সঁচাসঁচি অসমত আহি যাব, নবডি থট অফ ইট। আজি সঁচাসঁচিকৈ যে খাৰুৱা তেল অসমলৈকে পাইপেদি আহি যাব, তাকতো কোনেও কল্পনা কৰা নাছিল। ইমান দিন আমাৰ শ্লোগান কি আছিল? তেজ দিম, তেল নিদিম। এতিয়া আপুনি তেলো দিব নালাগে, তেজো দিব নালাগে, হোৱাই পাইপেদি খাৰুৱা তেল পাৰাদ্বীপৰ পৰা নুমলীগড়ত সোমাই থাকিব। এই যিটো পৰিৱেশ পৰিৱৰ্তন, পথ পৰিৱৰ্তন হ'ল, এই পথ পৰিৱৰ্তনটোৰ যিজন ৰূপকাৰ, যিজন নায়ক, যিজন মহানায়ক, সেইজন হ'ল নৰেন্দ্ৰ মোদী। আৰু মই অসমবাসী ৰাইজক অত্যন্ত বিনম্ৰতাৰে সৈতে আহ্বান জনাম যে জাতি, ধৰ্ম, বৰ্ণ, সম্প্ৰদায়ৰ ওপৰত গৈ আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক এই নিৰ্বাচনত আমি বিজয়ী কৰিব লাগিব। এই নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ যিটো প্ৰতিদ্বন্দ্বিতা হ'ব, আমি এটা কনষ্ট্ৰাকটিভ ইলেকশ্যন কেম্পেইন কৰিব খুজিছোঁ। এইবাৰ আগে পিছে আমি ইলেকশ্যন কেম্পেইন কৰোঁ, কাৰোবাৰ গালি খপনি পাৰি মিটিং কৰি। এইবাৰ আমাৰ ইলেকশ্যনৰ কেম্পেইনৰ ধাৰাটো আমি বদলাব খুজিছোঁ। কেম্পেইনৰ সময়ত আমি গাঁৱত যাম, আমি বুথত যাম, আমি খবৰ ল'ম কোনজন মানুহে অৰুণোদয় নোপোৱাকৈ আছে। আমাৰ প্ৰপত্ৰ থাকিব, মই সকলো বুথক এইবাৰ মোৰ নিৰ্দেশ থাকিব, সভাপতি মহোদয়ৰ নিৰ্দেশ থাকিব যে এই ইলেকশ্যনেদি আমি এখন বহুত ডাঙৰ শক্তিশালী অসম বনাব লাগিব। যেতিয়া আমি ইলেকশ্যন কেম্পেইনত যাওঁ, ক'ৰবাৰ পৰা ছাডেনলি বিকলাংগ ব্যক্তি এজন, দিব্যাংগ ব্যক্তি এজন আমাৰ আগত আহি উপস্থিত হয় যে ছাৰ মই প্ৰধানমন্ত্ৰীৰ ঘৰ পোৱা নাই, মনটো বেয়া লাগে। ইলেকশ্যনৰ পিছত আমি তাক পাহৰি যাওঁ। ফটক কৰি বিধৱা মানুহ এজন আহি সন্মুখত ওলাই টিভিৰ কেমেৰাই জুম মাৰি ধৰে, তেওঁ কয় যে মোৰ মাটিডোখৰ মই বসুন্ধৰাত নাপালোঁ। ফটক কৰি এগৰাকী মহিলা আহি পাই ওলাই যে মোৰ পেঞ্চনৰ ফাইলটো নোহোৱাকৈ পৰি থাকিল। এইবাৰ নিৰ্বাচনী কেম্পেইনটোক আমি এটা কনষ্ট্ৰাকটিভ ইলেকশ্যন কেম্পেইনলৈকে লৈ যাব খুজিছোঁ যে কিমান গাঁৱত এনেকুৱা দুৰ্ভগীয়া ব্যক্তি আছে যোনে অৰুণোদয় পাব লাগিছিল, পোৱা নাই। একেবাৰে ফৰ্মখনকে ফিল আপ কৰি লৈ আহক, কোনো গভৰ্ণমেণ্ট ফৰ্ম নহয়, যাতে মুখ্যমন্ত্ৰীয়ে গম পাব পাৰে যে এই বুথত 20 জন দুখীয়া মানুহে অৰুণোদয় নাপায়। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ এই গাঁৱত 5 জন পাবলগীয়া মানুহে নাপাল। জল জীৱন মিছন আঁচনি এই গাঁৱত জল জীৱন মিছন আঁচনি হৈছে কিন্তু পানী নোলায়। মই অভিযোগ অস্বীকাৰ নকৰোঁ, কোনোবা পেপাৰত ওলায়, টিভিত ওলায়, কথাবোৰ আমি অস্বীকাৰ কেতিয়াও কৰিব নোৱাৰোঁ, ক'ৰবাত সত্যতাটো থাকে। এই গাঁৱত জল জীৱন মিছন আঁচনিৰ পানীয়ে যোৱা নাই। আমি আজি গোটেই অসমত ঘোষণা কৰি দিছোঁ যে ইলেক্ট্ৰিচিটি আমি সকলো গাঁৱত দিছোঁ, কিন্তু কোনোবা গাঁৱত ইলেক্ট্ৰিচিটি গৈ পোৱাই নাই। সেইকাৰণে এইবাৰৰ নিৰ্বাচনটো এটা আৰ্থ সামাজিক ৰাজনৈতিক সমীক্ষা হ'ব। কাৰণ আমাৰ বুথবিলাক সদায় এক্টিভ হৈ নাথাকে, ইলেকশ্যনৰ কেইদিন এক্টিভ হ'ব, ইলেকশ্যনৰ পিছত সাধাৰণতে চবেই নিজৰ কামত ঘূৰি যায়। কিন্তু এইকেইদিন আমাৰ প্ৰত্যেকটো বুথ 20 তাৰিখৰ পৰা অহা 20 তাৰিখলৈকে সক্ৰিয় হৈ থাকিব।
মানুহ তেওঁলোকৰ ওচৰত আহিব, তেওঁলোক মানুহৰ ওচৰত যাব। ইলেকশ্যনৰ পিছত আকৌ সম্পৰ্কটো ভাঙি যায়। গতিকে বহু দিনৰ পৰা মোৰ মনত ইচ্ছা এটা আছিল যে কেন উই ইউজ পলিটিক্স এজ এ টুল ফৰ ডেভেলপমেণ্ট। কোনোবা কংগ্ৰেছী লিডাৰক গালি সপনি পাৰিনো কি পাম, আকৌ সিয়ে পিছদিনা বিজেপিত জইন কৰি দিলে। গতিকে এই পৰিৱেশৰ পৰা আমি উঠিব পাৰোঁ। এতিয়া বহুত কেইটা